কৰা হৈছে ইয়াৰ উত্তৰটো হৈছে যে সাধাৰণতে কি হয় এই ব্যৱস্থাটো সাধাৰণতে চৰকাৰী বিদ্যালয়তে দেখা যায় ব্যক্তিগত বিদ্যালয়বিলাকত এই দুপৰীয়া আহাৰ গ্ৰহণৰ ব্যৱস্থাও নাই গতিকে বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলক দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা হৈছে গতিকে তোমালোকে যদি চৰকাৰী বিদ্যালয়ত পঢ়া নিশ্চয় তোমালোকে এনডিএম বা মধ্যাহ্ন ভোজনৰ কথাটো তোমালোকে জানা গতিকে প্ৰশ্নৰ উত্তৰ এনে ধৰণে লিখিবা নেক্সট খ নম্বৰ কোন প্ৰতিষ্ঠানত চৰকাৰ বা মানুহে টকা পইচা লেনদেন কৰে ইতিমধ্যে মই কৈছো যে আমাৰ যিটো বেংক নামৰ অনুষ্ঠান বা প্ৰতিষ্ঠান সেই তাৰ বেংকৰ জৰিয়তে আমি কি কৰো আমাৰ টকা পইচা লেনদেন কৰো গতিকে উত্তৰটো এনেকৈ লিখিবা যে বেংকৰ জৰিয়তে চৰকাৰে বা মানুহে টকা পইচা লেনদেন কৰে নেক্সট ৰোগীসকলক কোন প্ৰতিষ্ঠানত চিকিৎসা কৰা ইতিমধ্যে কৈছো যে আমি যেতিয়া সাধাৰণতে বেমাৰত পৰো বা আমাৰ ঘৰুৱা মানুহ কোনোবা যদি বেমাৰত পৰে তাৰ চিকিৎসাৰ কাৰণে আমি কলৈ যাব লাগিব চিকিৎসালয় যাব লাগিব গতিকে এই উত্তৰটো হ'ব ৰোগীসকলক চিকিৎসালয়ত চিকিৎসা কৰা হয় নেক্সট কনবৰ সমাজত শান্তি শৃংখলা ৰক্ষা কৰাৰ কামত কাক নিয়োজিত কৰা হৈছে ইতিমধ্যে কৈছে যে শান্তি শৃংখলা ৰক্ষা কৰাৰ দায়িত্বটো আৰক্ষীক দিয়া হৈছে আৰক্ষী লোকসকলে সমাজত যদি কোনোবা লোকে অপৰাধ কৰে বেয়া কাম কৰে তেতিয়াহলেকে তেওঁলোকক দমন কৰা বা তেওঁলোকক ধৰি উচিত শাস্তি দিয়া কৰ্তব্য হৈছে আৰক্ষী গতিকে এই উত্তৰটো হ'ব সমাজত শান্তি শৃংখলা ৰক্ষা কৰাৰ কামত আৰক্ষীক নিয়োজিত কৰা হৈছে নেক্সট আমাক কৈছে যিকোনো চাৰিটা অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম লিখা এতিয়া তোমালোকে যদি নিজৰ পাঠত থকা এই অনুষ্ঠান প্ৰতিষ্ঠান নামৰ পাঠটো পঢ়া তাতে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম দিয়া আছে আমাক যিকোনো চাৰিটা অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম লিখিব কৈছে তোমালোকে লিখি দিবা শিক্ষানুষ্ঠান বেংক চিকিৎসালয় আৰক্ষী চকী ইত্যাদি চাৰিটা নাম লিখিব কৈছে আমি চাৰিটা লিখি দিছো ঠিক আছে তাৰ পাছত খালি ঠাই পূৰণ কৰিব কৈছে এই খালি ঠাইকেইটা অতি সহজ মই তোমালোকক কৈ দিছো তোমালোকৰ বহিত বা কিতাপত লিখি ল'ব পৰা যে ছাত্ৰ-ছাত্ৰীসকলে লিখা পঢ়া কৰে ছাত্ৰ-ছাত্ৰীসকলে ক'ত লিখা পঢ়া কৰে শিক্ষানুষ্ঠানত লিখা পঢ়া কৰে ঠিক তেনেদৰে খ পশু চিকিৎসাৰ বাবে কি আছে পশু চিকিৎসালয় আছে মই তোমালোকক কৈছো যেনেকৈ আমাৰ মানুহৰ বেমাৰ আজাৰ হলে আমি চিকিৎসালয় যাওঁ ঠিক তেনেদৰে আমাৰ পোহনীয়া যিবিলাক জীৱ-জন্তু আছে বা চৰাই-চিৰিকটি আছে সেইবিলাক চিকিৎসাৰ কাৰণেও এক্সট্ৰাকে চিকিৎসালয় আছে যিখনক আমি পশু চিকিৎসালয় কওঁ ঠিক সেইদৰে আলিবাটৰ যান-বাহন কোনে নিয়ন্ত্ৰণ কৰে আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে ঠিক সেইদৰে ঘ গাঁওসমূহত থকা শাসন ব্যৱস্থাক পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা বোলে তোমালোকক কৈছে যে গাঁও এলেকাৰ যিবিলাক বিকাশৰ কাৰণে বা গাঁও এলেকাৰ ৰাস্তা ঘাট দলং বিদ্যালয় বজাৰ সমাৰ ইত্যাদি কৃষি কাৰ্য এই সকলোবিলাক চোৱা-চিতা কৰিবৰ কাৰণে আমাৰ এটা শাসন ব্যৱস্থা চৰকাৰে ঠিক কৰিছে সেই শাসন ব্যৱস্থাটো পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা বোলে গতিকে তোমালোকৰ পাঠটো ভালকে পঢ়িলে কথাটো তুমি বুজি পাবা গতিকে খালি ঠাইকেইটা অতি সহজে তোমালোকে কৰিব পাৰা যিহেতু মই কৰি দিছো তোমালোকে চাই কৰি পেলাবা এতিয়ালৈকে আমি উত্তৰ লিখাই কৰিলো এই খালি ঠাই যিকেইটা আছিলে কৰিলো নেক্সট আছে আমাৰ কি হৈছে পাৰ্থক্য লিখা চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয় ইয়াৰ পাৰ্থক্য এই উত্তৰটো তোমালোকে এই ধৰণে লিখিব পাৰিবা সাধাৰণতে কি হয় চিকিৎসালয়ত আমি কিয় যাওঁ চিকিৎসালয়ত যেতিয়া আমি বেমাৰ আজাৰ পৰো তেতিয়া আমি যাওঁ চিকিৎসা ল'বৰ কাৰণে চিকিৎসালয় সাধাৰণতে দুই প্ৰকাৰৰ থাকে চৰকাৰী যিবিলাক চৰকাৰে চোৱা চিতা কৰে আৰু বেচৰকাৰী সাধাৰণতে এজন ব্যক্তি বা ব্যক্তিৰ সমষ্টিয়ে পৰিচালনা কৰে গতিকে এই অৰ্থটো তোমালোকে এই ধৰণে লিখিব পাৰা যে চৰকাৰী চিকিৎসালয়বোৰ চৰকাৰী খৰচত চলে আনহাতে বেচৰকাৰী চিকিৎসালয়বোৰ এজন বা কেইজনমান ব্যক্তিয়ে লগ হৈ পৰিচালনা কৰে চৰকাৰী চিকিৎসালয়ৰ ৰোগীৰ বাবে বিনামূলীয়া চিকিৎসা আৰু ঔষধ যোগানৰ ব্যৱস্থা আছে ইয়াত ৰোগী অতি কম খৰচতে ৰোগৰ চিকিৎসা কৰিব পাৰে তাৰ বিপৰীতে বেচৰকাৰী চিকিৎসালয়ৰ ৰোগীৰ চিকিৎসা যথেষ্ট ব্যয়বহুল গতিকে দুইখন চিকিৎসালয়ৰ মুখ্য কাম হৈছে ৰোগীক চিকিৎসা কৰা কিন্তু চৰকাৰী চিকিৎসাবিলাকত কি হৈছে যিহেতু সেই চিকিৎসালয়বিলাক চৰকাৰৰ আণ্ডাৰত চলে গতিকে তাৰ চিকিৎসাৰ যিটো ব্যয় কম হয় তুলনামূলকভাৱে আনহাতে বেচৰকাৰী যিবিলাক চিকিৎসালয় আছে তাত কি হয় আমি তাতে যদি চিকিৎসা কৰিবলৈ যাওঁ তেতিয়াহ'লে আমাক অকমান যথেষ্ট অৰ্থৰ প্ৰয়োজন হয় বা টকা পইচাৰ প্ৰয়োজন হয় যিহেতু সেইবিলাক ব্যক্তিগত গতিকে আমি তাত যিকোনো চিকিৎসা কৰিব গ'লে তাত আমি যথেষ্ট টকা পইচা দিব লগা হয় বা হ'ব পাৰে গতিকে দুইখন চিকিৎসালয়ৰ মাজত পাৰ্থক্য আছে পাৰ্থক্যটো তোমালোকে এই ধৰণে লিখিবা নেক্সট চোৱা আমাৰ প্ৰথম চমুটকটো হৈছে পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা ইতিমধ্যে তোমালোকক মই কৈছিলো যে গাঁও অঞ্চলৰ যিবিলাক বিভিন্ন ধৰণৰ কাম কাজ আছে সেই কাম কাজবিলাক পঞ্চায়তে চাই গতিকে পঞ্চায়তী শাসন ব্যৱস্থাৰ চমুটকত তোমালোকে এই ধৰণে লিখিব পাৰা যে গাঁও অঞ্চলৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে আমাৰ দেশে গাঁওসমূহত যি এক নিজা শাসন ব্যৱস্থা প্ৰচলন কৰিছে তাকে পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা বোলে
এই ব্যৱস্থা মতে পঞ্চায়ত গঠনৰ বাবে প্ৰতিখন গাঁৱৰ ৰাইজে ভোট দি কিছুমান সদস্য আৰু এজন সভাপতি নিৰ্বাচন কৰে এনে গাঁও পঞ্চায়তৰ মুখ্য কাৰ্যসমূহ হ'ল গাঁও পঞ্চায়ত এলেকাৰ ৰাস্তা ঘাট দলং নলা নৰ্দমা আদি নিৰ্মাণ মেৰামতি আৰু চোৱাচিতা কৰা খোৱা পানী যোগান ধৰা স্বাস্থ্য আৰু কল্যাণৰ কাম কৰা বজাৰ ৰাজহুৱা সম্পত্তি কৃষি জলসিঞ্চন বিদ্যালয় আদিবোৰ পৰিচালনা আৰু চোৱাচিতা কৰাৰ লগতে আৰু গাঁৱৰ লোকসকলৰ উন্নয়নৰ বাবে কাম কৰে গতিকে এখন গাঁও পঞ্চায়তে সেই পঞ্চায়তখনৰ আন্ডাৰত যিমানখিনি গাঁও থাকিব সেই গাঁৱৰ বিভিন্ন সমস্যা যেনেকৈ সাধাৰণতে আমাৰ যিবিলাক সামাজিক সমস্যা ৰাস্তা ঘাট নিৰ্মাণ দলং নিৰ্মাণ বা গাঁও পঞ্চায়ত এলেকাৰ ভিতৰত থকা বিদ্যালয়সমূহৰ চোৱাচিতা কৰা বা মেৰামতি যদি আছে সেইবিলাক চোৱাচিতা কৰা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাম গাঁও পঞ্চায়তে কৰে মুঠৰ ওপৰত যে এখন গাঁৱৰ সৰ্বাংগীন বিকাশৰ দায়িত্ব গাঁও পঞ্চায়তৰ ওচৰত থাকে গতিকে ইয়াৰ চমুটুকাটো তোমালোকে এই ধৰণে লিখিবা নেক্সট আমি চাওঁ কি চমুটুকা আছে নেক্সট আছে সমবায় তোমালোকে যদি পাঠটো পঢ়া তাতে সমবায়ৰ বিষয়ে পাবা যে কিছুমান লোক লগ লাগি সকলোৰে উন্নয়নৰ বাবে বা আৰ্থিক লাভালাভৰ বাবে সমূহীয়াকৈ কাম কৰাৰ ব্যৱস্থাটোকে সমবায় বোলে সমবায়বোৰ প্ৰত্যেকজনে সকলোৰে বাবে আৰু সকলোৱে প্ৰত্যেকজনৰ বাবে কাম কৰা নীতিৰে চলে এখন সমবায়ৰ অতি কমেও 10জন সদস্য থাকিব লাগে আমাৰ দেশত গাখীৰ পাপৰ কাপোৰ আদি বহু ব্যৱসায়ৰ লগতে সৰু ডাঙৰ বহুতো উদ্যোগ কল কাৰখানা সমবায় ব্যৱস্থাৰে চলি আছে গতিকে তোমালোকে নিশ্চয় সমবায় মানে কি কথাটো বুজি পাইছা তোমালোকৰ কিতাপতো আছে মই উত্তৰটো কৰাই দিছো গতিকে এই উত্তৰটো পঢ়ি তোমালোকে এই কথাটো বুজিবলৈ চেষ্টা কৰিবা গণবৰ আত্মসহায়ক গোট আজিকালি তোমালোকে সকলোৱে চাগে আত্মসহায়ক গোটৰ নাম শুনিছা হয়তো তোমালোকৰ মা বা তেনেকুৱা ওচৰ চুবুৰীয়া এনেকুৱা আত্মসহায়ক গোটৰ সৈতে জড়িত গতিকে আত্মসহায়ক গোটনো কি যে একেখন গাঁও বা চুবুৰীয়া কেইবাগৰাকী মহিলা লগ হৈ গঠন কৰা সৰু সৰু গোটবোৰকে আত্মসহায়ক গোট বোলে এনে আত্মসহায়ক গোটৰ পৰা গাঁৱৰ দুখীয়া পৰিয়ালে ঋণ ল'ব পাৰে বা বিভিন্ন সামগ্ৰী উৎপাদন কৰি বিক্ৰী কৰিব পাৰে এই গোটবোৰে গাঁৱৰ মহিলাকো স্বাৱলম্বী হোৱাত সহায় কৰিছে গতিকে আত্মসহায়ক গোটৰ চমুটুকাত তোমালোকে এই ধৰণে লিখিব পাৰা এটা আমি 3-4 প্ৰশ্ন উত্তৰ কৰিলো ইয়াত আমাক কৈছে 5 নম্বৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা এইকেইটা মই তোমালোকক এইখিনিতে দেখাই দিছো যে ক নম্বৰ আমাক সমাজত শান্তি শৃংখলা ৰক্ষা কৰাৰ কামত কাক নিয়োজিত কৰা হৈছে চিকিৎসকক নিশ্চয় নহয় নাৰ্ছক আৰক্ষীক শিক্ষকক যে সমাজৰ শান্তি শৃংখলা ৰক্ষা কৰাৰ কামত কাক নিয়োগ কৰা হৈছে শুদ্ধ উত্তৰটো হৈছে আৰক্ষীক তোমালোকে এই অপচনটো সিলেক্ট কৰিবা আৰক্ষী তোমালোকে কিতাপতো দাগ দি ৰাখিব পাৰা যদি বহিত লিখা গতিকে এই অপচনটো লিখিব লাগিব নেক্সট খ পশু পক্ষীৰ চিকিৎসাৰ বাবে থকা অনুষ্ঠানটো হ'ল চৰকাৰী চিকিৎসালয় এটোতো হ'বই নোৱাৰে ঠিক সেইদৰে পশু চিকিৎসালয় সমবায় বেচৰকাৰী চিকিৎসালয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব সাধাৰণতে চৰকাৰী চিকিৎসালয়ত আমিতো ৰোগী মানুহৰ চিকিৎসালয় মানে মানুহৰ ৰোগ হলেহে আমি চিকিৎসা কৰিবলৈ যাওঁ হয়নে আনহাতে সমবায়টো এটা বেলেগ বস্তু আৰু বেচৰকাৰী চিকিৎসালয় আৰু পশু পক্ষীৰ কাৰণে কি হৈছে বেলেগ চিকিৎসালয় আছে যিখনক আমি পশু চিকিৎসালয় কওঁ গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব 2 নম্বৰ পশু চিকিৎসালয় এইটো তোমালোকে লিখিবা ঠিক আছে আমি লাষ্ট এইটো মই কৰাই দিবলগীয়াত কথা নাই বাৰু ইয়াত কিনো কৈ দিছে তথাপি তোমালোকক কৈ দিছো আকস্মিক বক্তৃতা আয়োজন কৰা শিক্ষকৰ সহায় ল'বা কেতিয়াবা তোমালোকৰ বিদ্যালয়বিলাকত নিশ্চয় আকস্মিক বক্তৃতাৰ অনুষ্ঠান আয়োজন কৰে গতিকে আকস্মিক বক্তৃতানো কি যে আমাক কিবা এটা টপিক দিয়ে টপিকৰ ওপৰত আমি ক'ব লাগে যিমান পাৰো আমি বহলাই ক'ব লাগে গতিকে এইটো আকস্মিক বক্তৃতা আয়োজন কৰিব গৈছে বিদ্যালয় মধ্যাহ্ন ভোজন বেংক চিকিৎসালয় আৰক্ষী দুগ্ধ উৎপাদন ইত্যাদি এইবিলাকৰ বিষয়ে তোমালোকে পঢ়িবা আৰু যদি এনেকুৱা আকস্মিক বক্তৃতা আয়োজন কৰে গতিকে তোমালোকে এনেকুৱা যদি টপিক দিয়ে তোমালোকে এই ধৰণে ক'ব পাৰিবা বা থুলমূলকৈ আমি এই ভিডিঅ'টোত আজি তোমালোকৰ এই আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান নামৰ পাঠটোত যিমানখিনি মূল বিষয়বস্তু আছিলে লগতে যিবিলাক পাঠভিত্তিক প্ৰশ্ন আছে মই কৰাই দিলো গতিকে তোমালোকে ভিডিঅ'টো চাবা আৰু ইয়াৰ যিবিলাক প্ৰশ্ন আছে এইবিলাক তোমালোকে ভিডিঅ'টো চাই তোমালোকে কৰিবা গতিকে আজি ভিডিঅ'টো এইখিনিতে সামৰিছো আশা কৰিছো এই ভিডিঅ'টো মনোযোগেৰে চাবা আৰু ইয়াৰ যিবিলাক পাঠভিত্তিক প্ৰশ্ন আছে তোমালোকে কৰিবা আৰু লগতে মোৰ ভিডিঅ'বোৰ চাই থাকিবা আৰু লগতে মোৰ যিটো চেনেল আছে তোমালোকে সাবস্ক্ৰাইব কৰিবা ঠিক আছে আজিলৈ ইমানতে সামৰিছো ধন্যবাদ